হয়, এইটো যিটো ব্ৰেণ্ডিং কৰিছে আপুনি, ব্ৰেণ্ডিং কৰোঁতে কি বস্তু দৰকাৰ আছে? ইয়াতে ধৰি লওক আপুনি লগাইছে FSSI লাইচেঞ্চ আছে, চাহপাতখিনি মেলি দিয়াৰ পিছত এইটো আমি ড্ৰায়াৰত ভৰাই দিওঁ। ৰাতিপুৱা এয়া গ্ৰীণ টি, চকী সুন্দৰ এটা গ্ৰীণ টি, এনেকুৱা হয় তেওঁ ফাইনেল প্ৰডাক্ট। নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱন আৰু সংস্থাপনৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ মোৰ ঘৰৰ নিচেই কাষত আমাৰ ৰাজু তপন দাৰ অৰ্গেনিক বাগানত। ৰাজু দা, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ধন্যবাদ, নমস্কাৰ। আৰু তোমালৈও বহুত শুভেচ্ছা জনালোঁ ইয়ালৈ অহাৰ বাবে, আৰু জীৱন আৰু সংস্থাপনৰ ইউটিউব চেনেলটোলৈ বহুত শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আপোনাৰ এখন অৰ্গেনিক বাগান আৰু আপুনি এটা নিজৰে ব্ৰেণ্ড কৰি আছে অৰ্গেনিক গ্ৰীণ টিৰ, ব্ৰেণ্ডটোৰ বিষয়ে অকণমান জনাওক। আচ্ছা, ব্ৰেণ্ডটো হৈছে মানে মোৰ কংকণ গ্ৰীণ টি বুলি এটা ব্ৰেণ্ড আছে, সেইটোৰ ওপৰতে মই গ্ৰীণ টি বনাওঁ। বিশেষকৈ এগ্ৰিকালচাৰ অফিচৰ, যোৰহাট এগ্ৰিকালচাৰ যিটো অফিচ আছে তেওঁলোকৰ পৰা আমি বহুতখিনি সুবিধা। আপোনাৰ এখন অৰ্গেনিক, ইয়াতে একো মেনিয়ৰ ইউজ কৰা নহয়। ইয়াতে আপুনি কিমানমান, এতিয়া ধৰি লওক মই দেখিছোঁ খুব জংঘল হৈ আছে আৰু বেলেগ বাগানবিলাকত ইমান ধৰি লওক ঘাঁহ বন হৈ নাথাকে, এই ডিফাৰেঞ্চটো কি হৈছে? হয়, আমি ঘাঁহ মৰা দৰৱ মাৰিব নোৱাৰোঁ, প্ৰথম কথা হ'ল, আৰু একো মেনিয়ৰে ইউজ কৰিব নোৱাৰোঁ। আমি ইউৰিয়া দিব নোৱাৰোঁ, গোবৰৰ বাহিৰে আমি একো দিবই নোৱাৰোঁ। আৰু আমাৰ ইয়াত নেচাৰেল যিখিনি প্ৰডাক্ট আছে, নিম পাত, এই তেনেকৈ কৰি বিহলঙি, তেনেকৈ এটা প্ৰডাক্ট বনাই স্প্ৰে কৰা হয়। কিন্তু মোৰ ইয়াত একোৱে স্প্ৰে কৰা নহয়, খালি হাতেৰে অলপ জংঘল কাটি দিয়া হয়, সেইকাৰণে বহুত জংঘল হৈ আছে। সেইটো কাৰণে আমাৰ ইয়াত কমপ্লিট নেচাৰেল নিচিনা হৈ গৈছে এতিয়া। আৰু ইয়াতে মোৰ দেখিব আপুনি, মোৰ ইয়াত ফেঞ্চিং নাই, ফেঞ্চিংবোৰ চব আঁতৰাই দিলোঁ। আগতে ফেঞ্চিং আছিলে, সেইফালে আঁতৰাই দিলোঁ। কাৰণ কেলৈ ইয়াত মই গৰু সোমাবলৈ দিওঁ, গৰু ইয়াতে হাগে মুতে, তেওঁ তাৰ পৰাই মোৰ যথেষ্ট ইয়াত নেচাৰেলি মানে যিটো সাৰ পাওঁ, সেই সাৰখিনি ইয়াতে পাই যাওঁ। হয়, আপোনাৰ এই বাগানখনৰ খুব নিচেই কাষতে এখন বাগান আছে, এতিয়া সেইখনটো চাগে অৰ্গেনিক বাগান নহয়। ডিফাৰেঞ্চটো ধৰি লওক আপোনাৰ ইয়াতে অৰ্গেনিক কেনেকৈ মেইনটেইন কৰিব লাগে সেই বস্তুটো? হয়, সেইটো বৰ ইম্পৰ্টেণ্ট কথা ক'লে। তাৰ কাৰণে আমি এতিয়া এই বাগানখন অলপ দূৰত আছে, প্ৰায় 20 মিটাৰ তেনেকুৱা মানৰ দূৰত আছে, আৰু সিখনো আছে আপোনাৰ প্ৰায় 30 মিটাৰমান দূৰত আছে, 30। গতিকে আমাৰ ইয়াত এই যে দেখিছে ফুটুকলা গছবোৰ যে দেখিছে, কিনাৰে কিনাৰে জেওৰা কিনাৰে দিয়া আছে, সেইটো আমাৰ বাফাৰ জোন হিচাপে আমি ইউজ কৰোঁ। এই তাতো ফুটুকলা গছ ৰুই দিয়া হৈছে। সেই ফুটুকলা গছখিনি আমাৰ তেওঁলোকে যিটো স্প্ৰে কৰে মোৰ বাগানলৈ অহাত বাধা দিয়ে, সেইকাৰণে বাফাৰ জোন এটা লাগে। এতিয়া আপোনাৰ এইটো অৰ্গেনিক, যিটো অৰ্গেনিক গ্ৰীণ টি, এইটো টেষ্ট কৰা হয়, ক'ত চাৰ্টিফাই কৰা হয় এইটো? হয়, চাৰ্টিফাইড এজেঞ্চি আছে কেইবাটাও। আমাৰ বিশেষকৈ অল আছাম ব্ৰহ্মপুত্ৰ অৰ্গেনিক ছ'চাইটি বুলি এখন ছ'চাইটি আছে, তাতে আমি চেম্পুল পঠাই দিওঁ। তেওঁলোকৰ মানুহ আহি ইয়াত ইনস্পেকশ্যন কৰি আহি, আৰু তেওঁলোকে আমাক 2খন এতিয়ালৈকে চাৰ্টিফিকেট পালোঁ, 3 নম্বৰ চাৰ্টিফিকেটখন পোৱা নাই এতিয়ালৈকে। তেওঁলোকে মানুহ আহি ইয়াতে চাই কেনেকুৱা কি হৈছে। লাষ্ট চাৰ্টিফিকেশ্যনটো আমাৰ এই পাতটো টেষ্ট কৰা হ'ব, এতিয়ালৈকে 3rdখন আমি পোৱা নাই। হয়, আমি বাগানৰ পিছত আহি পালোঁ এতিয়া য'ত গ্ৰীণ টি তেখেতে বনায় ৰাজুদাই। হয়, ৰাজুদা, কেনেকৈ প্ৰচেছটো কেনেকৈ বনায় আপুনি অলপমান কওক তাৰ বিষয়ে। হয়, প্ৰথম বাগানৰ পৰা অনাৰ পিছত আমাৰ পাতটো অলপ তিতি থাকে, ৰাতিপুৱা আনো যে, পাতটো তিতি থকাৰ কাৰণে আমি ট্ৰাফত এনেকৈ তাত ওপৰত মেলি দিওঁ। আমি ট্ৰাফত ফেন এখন দিওঁ, জাষ্ট অলপ ওচৰৰ পৰা দিব লাগে, মই আজি দূৰৰ পৰা দি আছোঁ। তাৰ পৰা এই জাষ্ট শুকাই গ'ল, এতিয়া প্ৰায় এই পানীটো নাইকিয়া হৈ গ'ল এতিয়া, ৱেটনেছ নাই। তাৰপিছত অলপ আমি ইয়াতে বাছি দিওঁ, আৰু এই দীঘল পাত আহি যায়, দীঘল পাতটো আমি বাচিব লগা হৈ যায়। হয়, যিহেতু প্ৰথম প্ৰচেছত দেখা পালোঁ, ইয়াত প্ৰথমতে পাতখিনি অনাৰ পিছত অলপ শুকুৱাই লয়, যিটো ফেন এফালৰ পৰা দি ধুনীয়াকৈ বনাই লৈছে, ফেনত শুকুৱাই লয়, আৰু নেক্সট প্ৰচেছত ইয়াতে এতিয়া বইলিং কৰিম মই। এইটো ডিপিং বুলি কওঁ আমি। এইটো আচলতে যিটো ব্লেক টি হয়, ফাৰ্মেণ্টেশ্যন যিটো ফাৰ্মেণ্টিং হয়, সেইটো বন্ধ কৰি দিয়ে তাক, সেইকাৰণে গ্ৰীণ হয়। নহ'লেতো ধৰি লওক আপোনাৰ চিটিচি নিচিনা হ'ল হয়। হয়, নিশ্চয় ক'লা হৈ যাব যদি ইয়াত গৰম পানীত বইল কৰা নহয়, এই ৰঙা চাহপাত হৈ যাব। কিমান সময়ৰ কাৰণে কৰিব লাগে বইলটো? প্ৰায় 15-20 ছেকেণ্ডৰ ভিতৰত। এটা টাইম আছে যিটো টাইমত কৰিব লাগে, আৰু লগালগ ইয়াক ঠাণ্ডা কৰিব লাগিব। এই মই ফেন দি থোৱা আছে, লগতে মোৰ মিছেছে অলপ হেল্প কৰি দিয়ে। হয়, খুব ভাল কথা। এইখিনি এতিয়া মানে শুকুৱাব লাগিব লগালগ ন? নহ'লে এইখিনি গৰম ঠাণ্ডা কৰিব লাগিব।
খুব ধুনীয়াকৈ এফালে ফেন দি দিছে, এইফালে পানীটো ওলাই যাবলৈ তলত টিং এখন দি দিছে। ঘৰুৱাভাৱে গোটেইখিনি বস্তু কৰি আছে ইয়াত। হয়, এই শুকুৱাৰ প্ৰচেছটো আপুনি যিটো বইল কৰাৰ পিছত যেতিয়া শুকুৱালে, এইটো মানে কিমান টাইমৰ ভিতৰত কমপ্লিট কৰিব লাগে? ইয়াৰ কৰিলে কি হয়? এইটো শুকুৱা মানে একচুৱেলি ইয়াৰ যিটো গৰম ভাৱ, ইয়াৰ পানীৰ যিটো গৰম ভাৱটো সোনকালে ঠাণ্ডা কৰাটো অতিকে প্ৰয়োজন এই গ্ৰীণ টিৰ কাৰণে। যিমান সোনকালে পাৰে আপুনি ইয়াক ঠাণ্ডা কৰিব লাগে। ঠাণ্ডা কৰি আৰু ফেনত ইয়াক আকৌ ট্ৰাফত মেলি দিব লাগিব প্ৰায় 1.5 ঘণ্টামানৰ কাৰণে। তাৰপিছতে ৰুলিং প্ৰচেছটো হ'ব, আৰম্ভ হ'ব। চাওক আপোনাৰ কি সুন্দৰকৈ ঘৰৰ পিছফালে, ইয়াৰ যিটো ঘৰৰ পিছফালে ধুনীয়াকৈ এটা বনাই লৈছে। ইয়াতে ধুনীয়াকৈ গ্ৰীণ টি বনাব পাৰে সঁচাকৈ। আৰু এই বস্তুখিনি যিখিনি আপুনি হেৰি কৰিছে, লগাইছে, এইবিলাক চব আপুনি ঘৰতে বনোৱাইছে? এইবিলাক বস্তু গোটেই মেচিন যিখিনি আছে? হয় হয়, নিশ্চয় চব ঘৰতে বনাইছোঁ। এইখিনি ঘৰতে বনাইছে। এইটো আপোনাৰ ছেটআপটো কৰোঁতে কিমানমান এটা খৰচ হৈছে? এইটো ট্ৰাফটো বনাওঁতে আপোনাৰ প্ৰায় 4-5 হাজাৰ টকাৰ ভিতৰত হৈ গৈছে। এইটো 5 হাজাৰ টকাৰ ভিতৰত হৈ গৈছে গোটেইখিনি। গোটেই প্ৰচেছটো কৰোঁতে মোৰ প্ৰায় মেচিনটোত মোৰ প্ৰায় 25 হাজাৰমান খৰচ পৰিলে। এইটো কিয় মেচিন? এইটো আপোনাৰ ড্ৰাই মেচিন হয়। ড্ৰাই মেচিন ৰোল কৰাৰ পিছত আমাৰ ইয়াত ড্ৰাই লেণ্ড হয়। আচ্ছা, এইটো মোৰ কংকন গ্ৰীণ টি হয় আৰু বাগানখন কংকন টি গাৰ্ডেন। ইয়াতে আপোনাৰ গ্ৰীণ টি আৰু ব্লেক টি দুটা কৰি আছে আপুনি? হয় হয়, এইটো ব্লেক টি হয় আৰু এইটো আপোনাৰ গ্ৰীণ টি হয়। দুটা দুটাকৈ কৰোঁ। আৰু ইয়াতে বনাই থোৱা আছে, পেকেট নকৰা। আপোনাক অলপ দেখাই দিছোঁ। সঁচাকৈ যিটো গোন্ধ আহিছে মানে প্ৰথমে একেবাৰতে নাকত ধৰি গৈছে গোন্ধটো। এইটো ন ফাইনেল প্ৰডাক্টটো আপোনাৰ যিটো হয়? ফাইনেল প্ৰডাক্ট। এইটো এতিয়া ধৰি লওক আজি আমি আনিছে, আপুনি 4 কেজি পাত আছে আপোনাৰ ওচৰত? 4 কেজি পাত আছে। 4 কেজি পাতৰ পৰা যেতিয়া প্ৰডাকশ্যন কৰি ফাইনেল প্ৰডাক্ট ওলাব, এইটো ওলাব কিমানমান হ'বগৈ? এইটো ইয়াত 950 গ্ৰামমান প্ৰায় ওলাই যাব। 950 গ্ৰাম? 1 কেজি নোলায়। 1 কেজি ওলাবলৈ আপোনাৰ 4.5 কেজি বা 5 কেজি পাত লাগে। 5 কেজি পাত যদি প্ৰচেছ কৰা হয় তেতিয়া 1 কেজিলৈ ওলায়। 1 কেজি 200 গ্ৰামমান বা 150 গ্ৰাম ওলাই। মানে এতিয়া কেঁচা পাতৰ 5 কেজি কেঁচা পাতৰ দাম কিমান এতিয়া? এতিয়া 5 কেজি প্ৰায় এনেইতো সাধাৰণ পাতটোৱে তোমাৰ ধৰা 40 টকা, 35। মানে আপুনি যদি 5 কেজি পাত যদি এনেকৈ বিকিলে হয়, কোনোবাই যদি সৰুকৈ বাগান এখন কৰি আছে, 5 কেজি পাত বিকিলে হয় 200 টকা এটা পালে হয় 5 কেজি আজি ডেটত। কিন্তু আপুনি যেতিয়া প্ৰচেছ কৰি এইখিনি যেতিয়া আপুনি গোটেই প্ৰচেছটো কৰাৰ পিছত, এইখিনি হোৱাৰ পিছত এতিয়া আপুনি এইখিনি 950 গ্ৰাম হ'ব বা 900 গ্ৰামেই হ'ল, 900 গ্ৰামত আপুনি কিমান টকা এটা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব? প্ৰায় 1500কৈ বিক্ৰী কৰোঁ হ'লচেলত। আৰু এই ৰিটেইলত মই 200 টকাকৈ বিক্ৰী কৰোঁ। 220 টকা লিখা আছে, 200 টকা। আৰু মানে 2000 টকা। মানে মই হোলচেল 2000 টকা, হোলচেল ধৰিছোঁ 1500 টকা। মানে ডিফাৰেঞ্চ এটা 1300 টকাৰ ডিফাৰেঞ্চ। যিখিনি আপোনাৰ ইয়াত কষ্ট, যিখিনি অন্তৰ্নিহিত হৈ আছে, সেইখিনিৰ লগত আপুনি যিটো প্ৰচেছ কৰি হয় 1300 টকা, তাৰ বেছি বেলেগ এটা ডিফাৰেঞ্চ আহে। 1300 টকা। আকৌ পাত তোলাটো আছে, সেইখিনি আছে। কিন্তু আপোনাৰ কেঁচা পাত তোলোতো লাগিব খৰচ। কেঁচা পাতৰ আপোনাৰ কষ্টিংটো বেছি আছে। আৰু মাৰ্কেটখন কেনেকুৱা পাইছে আপোনাৰ এই প্ৰডাক্টকেইটা? মই দেখিছোঁ প্ৰায় দোকানতে দেখিছোঁ। কেনেকুৱা পাইছে আৰু আপুনি ক'লে বস্তুবিলাক দিছে? মাৰ্কেটটো প্ৰায় ভালে হৈছে। মানুহে ঘৰৰ পৰা ফোন কৰি লৈ যায়। ফোন কৰি লৈ আৰু গৈছে, গুৱাহাটী গৈছে আৰু যোৰহাট যায়, সেনেকৈ শিৱসাগৰ যায়। খুব ভাল। ময়ো খাইছোঁ আপোনাৰ চাহটো, যিহেতু নি থকা হয় প্ৰায়। খুব ভাল লাগে খাই। আৰু ৰাতিপুৱা গ্ৰীণ টি কাপ খালে আপোনাৰ যিটো ফ্ৰেছনেছ আহে, বাকীখিনি চাহত সেই ফ্ৰেছনেছটো পোৱা নাযায়। হয়, এইটো যিটো ব্ৰেণ্ডিং কৰিছে আপুনি, ব্ৰেণ্ডিং কৰোঁতে কি বস্তু দৰকাৰ আছে? ইয়াতে ধৰি লওক আপুনি লগাইছে FSSI লাইচেঞ্চ আছে, আৰু কি দৰকাৰ আছে? আপোনাৰ যিটো অৰ্গেনিকৰ যিটো চাৰ্টিফিকেট সেইটো আছে? হয়, অৰ্গেনিক চাৰ্টিফিকেটখন থাকিব লাগিব, তেতিয়া আপুনি অৰ্গেনিক লিখিব পাৰে। আৰু FSSI আপোনাৰ যিটো ইয়াত এটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয়, সেই ৰেজিষ্ট্ৰেশ্যনটো আপুনি কৰিব লাগিব। এইবোৰ আমাৰ যিখিনি ট্ৰে আছে, ট্ৰেড বস্তুখিনি ভৰাই দিয়ে। হয়, তাতে আমি চাহপাতখিনি মেলি দিওঁ। ইয়াতে চাহপাতখিনি মেলি দিয়াৰ পিছত এইটো আমি ড্ৰায়াৰত ভৰাই দিওঁ প্ৰায়। আৰু আমি এইটো তল ওপৰ কৰি থাকিব লাগিব। আমাৰ জালনাখন যিখন তলত থাকে, এই জালনাখন তলত থাকে, অলপ আমি আধা ঘণ্টা দিয়াৰ পিছত আকৌ আমি তাক ওপৰলৈ লৈ আহোঁ। তেনেকৈ ক্ৰমান্বয়ে আমি ইখনৰ পিছত ইখন ওপৰলৈ লৈ আহোঁ আৰু তললৈ গৈ থাকে, ওপৰখিনি তললৈ গৈ থাকে। আৰু প্ৰায় হাতেৰে আমি চুই চাওঁ। আমাৰ টাইমিংটো নাই ইয়াত, গতিকে নিজে চাব লাগে যে ড্ৰাই হৈছে নাই, হৈ গ'ল নাই। গতিকে ড্ৰাই হ'লে আমি মেচিনটো বন্ধ কৰি দিওঁ। প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগে। ধন্যবাদ থাকিল আপোনালৈ, আপুনি গোটেই প্ৰচেছখিনি ইয়াত দেখাই দিয়াৰ বাবে, আমাক কেনেকৈ বস্তুখিনি কৰিছে। এনেকৈ আমাৰ গাঁও অঞ্চলত এটা ক্ষুদ্ৰ উদ্যোগ আমাক গঢ়ি তুলিব পাৰে। কোনোবাই 3 বিঘা 4 বিঘা বাগানলৈ কৰি আছে, অৰ্গেনিক গ্ৰীণ টি উলিয়াব পাৰে। খুব ভাল লাগিলে, ধন্যবাদ থাকিল আপোনালৈ। হয়, তোমালৈ ধন্যবাদ থাকিল। আৰু মোৰ ফালৰ পৰা এটা গ্ৰীণ টি তোমালৈ মই উপহাৰ দিছোঁ।
গ্ৰীণ টি এটা উপহাৰ দিছো আৰু ধন্যবাদ থাকিলে এটা ব্লেক টি আৰু গ্ৰীণ টি এটা উপহাৰ দিছো মই কন্টেক্ট নাম্বাৰটো আপোনাৰ শ্বেয়াৰ কৰি দিম কোনোবাই লাগিলে কন্টেক্ট কৰিব পাৰে আৰু ক'ত ক'ত পোৱা যায় গোটেই দোকানবিলাকৰ ডিটেইলছবিলাক দি দিম আপোনালোকে লৈ ল'ব তেওঁৰ পৰা ধন্যবাদ থাকিল আপোনালৈ হয় এওঁৰ ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলো আৰু সকলোৱে শ্বেয়াৰ কৰিব তালৈ অনুৰোধ কৰিলো থেংক ইউ ধন্যবাদ ৰাতিপুৱা এয়া গ্ৰীণ টি চকী সুন্দৰ এটা গ্ৰীণ টি এনেকুৱা হয় তেওঁৰ ফাইনেল প্ৰডাক্টটো এইটো কিমান দেৰি থ'ব লাগে দাদা এইটো প্ৰায় 5 মিনিট থ'ব লাগে 5 মিনিট হৈ গ'ল 6 মিনিট মানে হ'ল অলপ বেছি হৈ গ'ল টাইমটো পাতখিনি যিখিনি দেখিছোঁ আপোনাৰ আকৌ পুনৰ হেৰি পাতৰ নিচিনা হৈ যায় হেণ্ড ৰোল কৰা পাতখিনি যিখিনি হোৱাৰ পিছত আকৌ নৰ্মেল পাতৰ শ্বেপটো নেচাৰেল পাতৰ নিচিনা আকৌ আহি যায় এইটো খুব ধুনীয়া লাগে মই যেতিয়া নিছিলোঁ এনেকুৱা চিচাৰ গ্লাছত বাকী যেতিয়া চাই থকা হয় ধুনীয়াকৈ পাতকেইটা লাহে লাহে খোল খাই যায় খুব ভাল লাগে দেখি আৰু এয়া ৰাতিপুৱাৰ চাহ গ্ৰীণ টিৰ লগত কংকান গ্ৰীণ টিৰ লগত ৰাতিপুৱাৰ চাহ এইখিনি চাহ এতিয়া কালাৰটো ধুনীয়া হৈছে এইখিনি কালাৰ বৰ ধুনীয়া কালাৰ এটা আহিছে